নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফি ইউনিট 1ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেন্ট ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা জিঅ'গ্ৰাফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফিৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ 1 নম্বৰ প্ৰশ্ন প্ৰাকৃতিক ভূগোল বুলিলে কি বুজা প্ৰাকৃতিক ভূগোলৰ বিভিন্ন শাখাবোৰ কি কি ভূ আকৃতি তত্ত্ব সম্পৰ্কে সমূহ আলোচনা কৰা উত্তৰ ভূগোল বিজ্ঞানৰ বিষয়বস্তু অতি জটিল আৰু যথেষ্ট বিস্তৃত এই বিজ্ঞানত আলোচনা কৰা বিষয়সমূহক মূলত দুটা ভাগত বিভক্ত কৰা হৈছে এই ভাগ দুটা হ'ল প্ৰাকৃতিক অবয়ব আৰু মানৱসৃষ্ট অবয়ব এই দুই প্ৰকাৰৰ অবয়বৰ আধাৰত ভূগোল বিজ্ঞানক দুটা মুখ্য শাখাত ভাগ কৰা হয় প্ৰাকৃতিক অবয়ৱৰ সমষ্টিক প্ৰাকৃতিক পৰিৱেশ আৰু মানৱৰ দ্বাৰা সৃষ্ট অবয়ৱৰ সমষ্টিক মানৱ পৰিৱেশ বুলি কোৱা হয় প্ৰাকৃতিক ভূগোলৰ মুখ্য উপাদান হ'ল অৱস্থান ভূ আকৃতি ভূ সংৰচনা জলবায়ু নদ-নদী প্ৰাকৃতিক উদ্ভিদ মৃত্তিকা আদি ভূগোল বিজ্ঞানৰ যি শাখাত এই প্ৰাকৃতিক অবয়ৱৰ উৎপত্তি গঠন আৰু পৰিৱৰ্তন আদি সূক্ষ্মভাৱে অধ্যয়ন কৰা হয় তাকেই প্ৰাকৃতিক ভূগোল বুলি জনা যায় ভূগোলৰ এই শাখাটো অতি প্ৰাচীন আৰু সুদীৰ্ঘ ভিত্তিৰ ওপৰত দণ্ডায়মান বিষয়বস্তুৰ পৰিসৰৰ দিশৰ পৰা প্ৰাকৃতিক ভূগোলত অশ্মমণ্ডল বায়ুমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ সৈতে জড়িত সকলো কথা অন্তৰ্ভুক্ত কৰা হৈছে এই পৰিপ্ৰেক্ষিতত প্ৰাকৃতিক ভূগোলৰ বিষয়বস্তু যথেষ্ট বিস্তৃত সেয়ে অধ্যয়নৰ সুবিধাৰ্থে ইয়াক কেইবাটাও উপশাখাত বিভক্ত কৰা হৈছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফিৰ কমপ্লিট কুৱেশ্যন এনসাৰ গাইড প্ৰস্তুত কৰিছোঁ য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত যোৱা বছৰ প্ৰায় 5000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰিনত দিয়া হোৱাটছআপ নম্বৰত আমাৰ টিমৰ লগত কন্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ প্ৰাকৃতিক ভূগোলৰ এই উপশাখাসমূহৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ কিছুমান হ'ল ক ভূ আকৃতি তত্ত্ব খ সমুদ্ৰ বিজ্ঞান গ জলবায়ু বিজ্ঞান ঘ জলবিজ্ঞান ঙ মৃত্তিকা ভূগোল প্ৰথম ছ জল ভূ আকৃতি তত্ত্ব দ্বিতীয় ছ জীৱ ভূগোল বৰ্গজ বতৰ বিজ্ঞান ক ভূ আকৃতি তত্ত্ব প্ৰাকৃতিক ভূগোলৰ বিষয়বস্তু ইমান বিস্তৃত আৰু জটিল যে ইয়াৰ সকলো দিশ একে শাখাত অধ্যয়ন কৰাটো সহজ নহয় কিয়নো ইয়াত ধৰা পৃষ্ঠৰ গঠন উৎপত্তি বিকাশ পৰিৱৰ্তন আৰু এইবোৰৰ সৈতে জড়িত কাৰকসমূহৰ গভীৰ বিশ্লেষণ কৰা হয় লগতে ভূগোলৰ এই শাখাত বায়ুমণ্ডল বায়ুমণ্ডলৰ আৰু জীৱমণ্ডলৰ বিষয়ে আলোচনা কৰা হয় সেয়ে প্ৰাকৃতিক ভূগোলক উপশাখাত বিভক্ত কৰি পৃথক পৃথক অধ্যয়ন কৰা অত্যন্ত প্ৰয়োজনীয় এই প্ৰেক্ষাপটতে ভূ আকৃতি তত্ত্বক প্ৰাকৃতিক ভূগোলৰ অন্যতম মুখ্য শাখা হিচাপে গণ্য কৰা হয় ভূ আকৃতি তত্ত্ব হৈছে ভূপৃষ্ঠৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি ইয়াৰ প্ৰতিটো প্ৰাকৃতিক অবয়ৱৰ উৎপত্তি বিকাশ পৰিৱৰ্তন বিতৰণ শ্ৰেণী বিভাগ আৰু জড়িত কাৰকসমূহৰ সুস্পষ্ট বিতৰণ মূলত এই শাখাটোত লিথোস্ফিয়াৰ বা অশ্মমণ্ডলৰ বিভিন্ন বৈশিষ্ট্যৰ বৈজ্ঞানিক বিশ্লেষণ কৰা হয় ইংৰাজীত ইয়াক সংজ্ঞা দিয়া হৈছে Geomorphology is the interpretative description of the relief features of the earth. এই সংজ্ঞাৰ পৰা স্পষ্ট হয় যে ভূত্বকৰ সংৰচনাৰ পৰা আৰম্ভ কৰি
পৰ্বত, মালভূমি, সমভূমি আদি কেনেকৈ উৎপত্তি হৈছিল আৰু আন্তঃশক্তি আৰু বহিঃশক্তিৰ প্ৰভাৱত সেইবোৰত কেনেধৰণে পৰিৱৰ্তন আহিছে সেয়া ভূ আকৃতি তত্ত্বৰ অধ্যয়ন ক্ষেত্ৰ। এই আলোচনাৰ পৰা অনুমান কৰিব পাৰি যে ভূ আকৃতি তত্ত্বৰ গুৰুত্ব ভূগোলৰ অন্যান্য শাখাৰ ওপৰত সদায়ে বিশেষভাৱে প্ৰযোজ্য। ভূ আকৃতি তত্ত্বৰ বিকাশৰ ক্ষেত্ৰত থৰ্নবেৰী, উইলিয়াম মৰিছ ডেভিছ, ফিলিপ লেক, মংকহাউছ, পেংক, এল.চি. কিং আৰু ৱেষ্টাৰ আদিৰ নাম চিৰস্মৰণীয় হৈ থাকিব। বৰ্তমান সময়ত ভূ আকৃতি তত্ত্বৰ পৰিসৰ ইমান বৃদ্ধি পাইছে যে ইয়াকো পুনৰ কেইবাটাও উপশাখাত বিভক্ত কৰি পৃথকভাৱে অধ্যয়ন কৰা হৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।